হেল্ল' ফ্ৰেণ্ডছ, প্ৰাঞ্জল অসমলৈ সকলোকে স্বাগতম জনাইছো। আৰু এতিয়া মেইন কথাটো হ'ল যে ইণ্টাৰভিউ আৰু মাজত মাত্ৰ ৩-৪ দিনে আছে। এতিয়া প্ৰথমতে হ'ল যে আপোনালোকে যিটো মোক কথা আগৰ পৰা সুধি আছিলে আৰু মই কৈছিলোঁ যে আপোনালোকক ইণ্টাৰভিউ আগে মই ক'ম বুলি। ইণ্টাৰভিউ আগত আমি ৰেষ্ট কিমান ল'ব লাগে, এদিন ল'ব লাগে নে 2 দিন ৰেষ্ট ল'ব লাগে, সেইটো ভিডিঅ'টো যথেষ্ট ইম্পৰ্টেণ্ট। সেইকাৰণে সকলোৱে শেষলৈকে চাব। আৰু বহুত মই বেছি ঘূৰাই পকাই নকওঁ, একদম শ্বৰ্টকৈ আপোনালোকক ক'ম যে ইণ্টাৰভিউ আগত আপোনালোকে কিমানটো ৰেষ্ট দিব লাগে আৰু ৰেষ্ট দিলে কি কাৰণে ভাল। চ' এতিয়া ইণ্টাৰভিউ আপোনালোকৰ যিদিনা থাকে, মনত ৰাখিব যে যিদিনা আপোনালোকৰ ইণ্টাৰভিউ আছে তাৰ আগৰ দিনটো কিন্তু সম্পূৰ্ণ ৰেষ্ট হ'ব। আৰু সেইদিনা কি থাকিব, ইভিনিং টাইমত যিদিনা ইণ্টাৰভিউ আছে সেইদিনা আপোনাৰ তাৰ আগদিনাখন আপোনালোকৰ মৰ্ণিং টাইমত সম্পূৰ্ণ ৰেষ্ট থাকিব। আৰু ইভিনিং টাইমত অলপমান আপোনালোকৰ 5 মিনিটমান মাত্ৰ ৱাৰ্ম আপ কৰিব লাগিব আৰু অকণমান ষ্ট্ৰেচিং, একদম লাইট ৱাৰ্ম আপ 5 মিনিটমান, যিটো কাৰণে যাতে আপোনালোকৰ অকণমানো যাতে ভাগৰ নালাগে, তেনেকুৱাকৈ অকণমান লাইট ৱাৰ্ম আপ কৰিব লাগিব। সেইটো হৈছে ইণ্টাৰভিউ আগৰ দিনা। যদি কাইলৈ ইণ্টাৰভিউ আছে, আজি আপোনালোকে ইভিনিং টাইমত অকণমান 5 মিনিটমান একদম লাইট ৱাৰ্ম আপ আৰু লগতে অকণমান ষ্ট্ৰেচিং, যাতে ভাগৰ একেবাৰে নালাগে, বাছ সিমানে আপোনালোকৰ থাকিব। চ' সেইটো আছিলে আপোনালোকৰ ইণ্টাৰভিউ আগদিনা। এতিয়া আহিলে তাৰ আগৰ দিনা। তাৰ আগৰ দিনালৈকে আপোনালোকে অনুশীলন কৰিব লাগিব। ইণ্টাৰভিউ যিদিনা আগৰ দিনা নহয়, তাৰ আগৰ দিনা আপোনালোকৰ অলপমান অনুশীলন থাকিব, কিন্তু সেই অনুশীলনটো একদম 100% এনাৰ্জিত নহয়, আপোনালোকে 60 to 70% এনাৰ্জিত কৰিব। বহুত বেছি কৰিব নালাগে, একদম হাৰ্ড কৰিব নালাগে। যিটো ইণ্টাৰভিউ আগৰ দিনা মই ক'লো আপোনালোকৰ মৰ্ণিং একেবাৰে ৰেষ্ট থাকিব, ইভিনিং সময়ত একদম লাইট ৱাৰ্ম আপ আৰু অকণমান ষ্ট্ৰেচিং হ'ব। আৰু তাৰ আগৰ দিনটো আপোনালোকৰ যিখিনি ট্ৰেইনিং আছিলে, যদি আপোনালোকৰ স্পীড ট্ৰেইনিং আছিলে স্পীড ট্ৰেইনিঙে কৰিব পাৰে, কিন্তু লং ৰানিং কৰিব নালাগে। বা সেইদিনা আপোনালোকে 3200 মিটাৰ আৰু ছোৱালীয়ে 1600 মিটাৰ, সেই দুটা কৰাৰ কোনো প্ৰয়োজন নাই। বাকী যদি বেলেগ স্পীড ট্ৰেইনিং আছিলে 800 মিটাৰ বা 400 মিটাৰ ৰিপিটেশ্যন বা শ্ল' ফাষ্ট ৱৰ্কআউট, সেইখিনি আপোনালোকে তেনেকুৱা কৰিব পাৰে, কিন্তু বহুত বেছিকৈ কৰিব নালাগে, অলপমান কমাই দিব। যিমানখিনি আপোনালোকে কৰে তাতকৈ কিন্তু অলপমান স্পীডটো কমাই দিব। বা আপোনালোকৰ যদি 5টা থাকে তাৰ ঠাইত 4টা কৰিব, ঠিক তেনেকৈ অকণমান কমাই দিব, যাতে আপোনালোকৰ 100% এনাৰ্জি যাতে খৰচ নহয়, 70 to 80% লৈকে যাতে থাকে। সেইটো কৰাৰ পিছত ইভিনিং টাইমত আপোনালোকে অলপমান শ্ল' ৰানিং, তাৰপিছত ষ্ট্ৰেচিং এক্সাৰচাইজ তেনেকৈ কৰিব, 15 মিনিটমান শ্ল' ৰানিং। তাৰ পিছদিনা আপোনালোকে গম পালে কি ক'লো, যে আগৰ দিনটোত আপোনালোকে মৰ্ণিং সময়টো সম্পূৰ্ণ ৰেষ্ট আৰু ইভিনিং মাত্ৰ 5 মিনিটমান ৱাৰ্ম আপ হ'ব আৰু লগতে অকণমান ষ্ট্ৰেচিং, একেবাৰে ভাগৰ নলগাকে। চ' সেইটো যদি আপোনালোকে কৰে তেতিয়া কি হ'ব, ইণ্টাৰভিউত আপোনালোকৰ টাইমিঙো ভাল হ'ব, এটা বহুত ভাল পাৰফৰ্মেঞ্চ দিব পাৰিব। আৰু বহুতে কয় যে কি মই ৰেষ্ট ল'লে মোৰ উল্টা আৰু বেয়াহে হয় টাইমিং, মোক সেইটো ছোৱালীয়ে কমেণ্ট কৰা পাইছিলোঁ। ত' তেনেকুৱা কথা নাথাকে আচলতে, সেইটো হয়তো আপোনাৰ ট্ৰেইনিঙত কিবা ভুল হৈছে বা আপোনালোকৰ মাজত ক্ষতি হৈছিলে। যদি মাজত যদি ৰানিঙৰ ক্ষতি হৈছে, ট্ৰেইনিং যদি অফ হৈছে, তেতিয়াহ'লে তেনেকুৱা হ'ব পাৰে। কিন্তু যদি ডেইলি ট্ৰেইনিং কৰি আছে, তেনেকুৱা আপোনালোকৰ কেতিয়াও নহয় এইটো প্ৰব্লেম। চ' সেইকাৰণে সকলোৱে এতিয়া গম পাইছে যে ইণ্টাৰভিউ আগত আপোনালোকে কেনেকৈ ৰেষ্ট ল'ব লাগিব। ঠিক এইদৰে আপোনালোকে ৰেষ্ট ল'ব, তেতিয়া চাব আপোনালোকৰ ইণ্টাৰভিউ টাইমিং যথেষ্ট ভাল হ'ব। যদি এনেকৈ আপোনালোকে ৰেষ্ট লয় কি হ'ব, যিমানটো টাইমিঙত দৌৰি আছিলে তাতকৈ কিন্তু ভাল টাইমিঙত ইণ্টাৰভিউত ৰানিং কৰিব পাৰিব। সেইকাৰণে মনত ৰাখিব আৰু এই ধৰণে আপোনালোকে ফ'ল' কৰিব। চ' আশা কৰিছোঁ যে ইণ্টাৰভিউ আগত আপোনালোকে কিদৰে ৰেষ্ট ল'ব লাগে সেইটো নিশ্চয় গম পাইছে। যদি আপোনালোকৰ কিবা কুৱেশ্যন আছে তেনেহ'লে মোক কমেণ্ট কৰি সুধিব পাৰে, মই নিশ্চয় ৰিপ্লাই কৰিম। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব, লগতে সকলোকে শ্বেয়াৰ কৰি দিব। প্ৰথমবাৰ আমাৰ চেনেলটোলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰি ল'বলৈ নাপাহৰিব। লগ পাম আকৌ নেক্সট ভিডিঅ'ত। জয় আই অসম।